যি কৰে ভগৱানে ভালৰ কাৰণে কৰে বুলি মই ধৰি লওঁ কিন্তু মই হাৰিলেও বা জিকিলেও মই বেলেগ ধৰণে লোৱা নাই কাৰণ হৰা জিকা এইবিলাক আছে মই একদম স্পৰ্টিংলি লওঁ কাৰণ মই স্পৰ্টছমেনো হওঁ গতিকে মই কথাবিলাক তেনেকৈ ল'ব পাৰোঁ এগৰাকী মন্ত্ৰী হিচাপে আপোনাৰ দুটা কাৰ্যকাল হয় হয় আৰু বৰ্তমানৰ আপুনি এগৰাকী ৰাজনৈতিক মন্ত্ৰী হিচাপে আপোনাৰ ওচৰত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল অসম চুক্তিৰ ৰূপায়ণ আৰু সীমান্ত সুৰক্ষাত লগতে হৰ্টিকালচাৰ এগ্ৰিকালচাৰ নহয় জানো আমি কৃষি প্ৰধান দেশ আৰু আপুনি সদায় কয় মই গাঁৱৰ ল'ৰা আমাৰ খেতি পথাৰখনে অসমীয়া সমাজখনৰ আমাৰ আটাইতকৈ ডাঙৰ চিনাকি আৰু সেই যে ছাত্ৰ নেতা হৈ আছিল তেতিয়াৰ পৰাতো আপোনাৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতো আপোনাৰ হৃদয়ৰ এটা সংযোগ হৈ আছে গাঁৱৰ ল'ৰাজন যেতিয়া কৃষি বিভাগৰ মন্ত্ৰী হ'ল তেতিয়া গাঁৱৰ কথা কেনেকৈ চিন্তা কৰিলে প্ৰথম কথা মই সৰুতে মানে খেতি বুলিলে মোৰ মনলৈ আহিছিল ধান খেতি আৰু অসমৰ বেছিভাগ মানুহৰে খেতি বুলিলে মনলৈ অহা ধাৰণাটো ধান খেতি এতিয়া কিন্তু পিছত যেতিয়া ডাঙৰ হ'লোঁ দেখিলোঁ যে নহয় আমি এইটো আচলতে মই অনুভৱ কৰিছিলোঁ যে কৃষিক আমি সন্মানজনক বৃত্তি হিচাপে লোৱা এটা পৰিৱেশ আমি সৃষ্টি কৰিব পাৰোঁ আৰু খেতিৰ জৰিয়তে আমি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ স্বনিৰ্ভৰশীল হ'ব পাৰোঁ কাৰণ আমাৰ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজে কৃষক কম বেছি পৰিমাণে গ্ৰামাঞ্চলত আমাৰ খেতিয়কসকলৰ মাটি আছে কিন্তু মাৰ্জিনেল খেতিয়ক আৰু মোৰ মনত তেতিয়াই ধাৰণা আছিল যে একেটুকুৰা মাটিত যদি কেইবাতৰপীয়া খেতি কৰিব পৰা যায় তেতিয়াহ'লে ইনকম হয় কাৰণ মোৰ ঘৰৰ ওচৰতে ধান দোৱাৰ পিছত বহুতে কি কৰে ডাংপতি খেতি কৰে আলু খেতি কৰে নহৰু পিঁয়াজ এতিয়াও মই অনুভৱ কৰোঁ আৰু সেইকাৰণে এই দায়িত্বটো মই 2016 চনতেই মোক দিয়া হৈছিল কৃষিমন্ত্ৰীৰ দায়িত্ব আৰু মই তেতিয়াৰ পৰা চেষ্টা কৰিছোঁ মোৰ প্ৰথম লক্ষ্য আছিল যে কৃষকক কৃষিজীৱীসকলক এইটো কেনেদৰে অনুভৱ কৰাব পাৰোঁ যে এইটো এটা সন্মানজনক বৃত্তি আজি ভিয়েটনামলৈ যাওঁতে মই দেখিলোঁ যে তাৰ যিবিলাক চাইণ্টিষ্ট আৰু যিবিলাক কৃষি বিষয়া সেইবিলাকে কৃষকসকলৰ লগে লগে লাগি ফুৰে তেওঁলোকে কমপ্লিটলি টেকনিকেল ছাপৰ্ট দিয়ে এখন কমিউনিষ্ট কাণ্ট্ৰি আজি আমাৰ দেশত বা আমাৰ ৰাজ্যখনত কিমান ৰাজসাহাৰ্য পায় আজি বহুত মোৰ দিনতে প্ৰায় 17,000তকৈ অধিক ডাঙৰ ট্ৰেক্টৰ আমি দিছোঁ মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে ৰাজ্যখনৰ ৰাজহ গাঁওবিলাকৰ একোটা আত্মসহায়ক গোটক ট্ৰেক্টৰ দিছোঁ পাৱাৰ টিলাৰ হাজাৰ হাজাৰ পাৱাৰ টিলাৰ দিছোঁ থ্ৰেচাৰ দিছোঁ ৰিপাৰ দিছোঁ কম্বাইন হাৰ্ভেষ্টাৰ আমি দিছোঁ তো আৰু বহুত বীজ বিনামূলীয়া বীজ আমি দিছোঁ সাৰ আমি দিছোঁ তথাপি যেনেকুৱা এটা পৰিৱৰ্তন আমি আশা কৰোঁ বা মানুহে যেনেকুৱা এখন শস্য শ্যামলা ৰাজ্যত দেখিবলৈ বিচাৰে সেয়া হৈ উঠা নাই তাৰ কাৰণবিলাক কি মই নিজেও এতিয়া ভাবিছোঁ 10 বছৰ পিছত আমাৰ এটা মূল কাৰণ হৈছে যে মানুহবিলাকে পঢ়া শুনা কৰাৰ লগে লগে বেছিভাগে কেৱল চাকৰি পিছে পিছে ঘূৰি ফুৰে অসমত যদি কিবা নাপায় বাহিৰত কোম্পানীত হ'লেও সাধাৰণ চাকৰি কৰে কিন্তু ঘৰত থকা এক পুৰা মাটিতেই তেওঁলোকে এটা পৰিয়াল সুন্দৰকৈ পোহপাল দিব পাৰে তেওঁলোকে ভালদৰে চলিব পাৰে এই কথাটো আমাৰ মানুহৰ মনলৈ হয়তো আজি বহু বছৰ আগলৈকে নাহিছিলেই কাৰণ কৃষি বিভাগটো একেবাৰে গেলি পচি গৈছিল বুলিও ক'লেও বহাই কোৱা নহয় 10টা বছৰত পৰিৱৰ্তন হৈছে আৰু মোৰ এতিয়া এটাই আনন্দ যে এই বছৰকেইটাত মই দেখিছোঁ যে অসমৰ শিক্ষিত যুৱক যুৱতী চাম কৃষি খণ্ডৰ লগত জড়িত হৈ পৰিছে আজি মোৰ সমষ্টিতে আজি যোৱা বছৰ নহয় তাৰ আগৰ বছৰ 6 কোটি টকাৰ ৰঙালাও ইয়াৰ পৰা বাহিৰৰ বজাৰলৈ গৈছে অসমৰ উৎপাদিত ফচল বাহিৰৰ বজাৰ দখল কৰিব আৰু আজিকালি ভালে ভোট জলকীয়াৰ পৰা আদাৰ পৰা নেমুৰ পৰা তেনেধৰণে ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী বহুত কৰিব পাৰে তেনেকুৱা হৈ উঠিছে ঠাই বিশেষে আৰু 2022-23 বৰ্ষত 4,000 crores উৎপাদিত ফচল অসমৰ বিদেশৰ বজাৰলৈ গৈছে অৱশ্যে তাত টিও আছে কৃষি ক্ষেত্ৰখনলৈ এটা পৰিৱৰ্তন আহিছে আৰু দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষকৰ ওপৰত কৃষকৰ ইনকম বঢ়াৰ ওপৰত বহুত গুৰুত্ব দিছে আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি এই কিষাণ সন্মান নিধি সিদিনা 22তম যিটো কিস্তি অসমৰ পৰাই তেখেতে মুকলি কৰিছে অসমৰো প্ৰায় 19 লাখ কৃষক ইয়াৰ জৰিয়তে লাভান্বিত হৈছে